নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেললৈ অল ইণ্ডিয়া দুলিয়াজনৰ ফালৰ পৰা পুনৰ কিছুমান পদ মুকলি হৈছে কোৱালিফিকেশন এজ লিমিট স্যালাৰি সকলোখিনি জানিবলৈ ভিডিওটো লাষ্টলৈকে চাই থাকক এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্টখন প্ৰথম পোষ্টটোৰ নাম হৈছে সুপাৰিনটেন্ডিং ইঞ্জিনিয়াৰ ইয়া তিনিটা পোষ্ট আছে দৰমহাটো ৮০,০০০ পৰা ২,২০,০০০ টকা লাভ কৰিব আৰু ইয়াৰ বাবে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ইঞ্জিনিয়াৰিংত গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে ৪ বছৰৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ কেমিকেল ইয়াৰ ৬টা পদ আছে দৰমহাটো ৬০,০০০ পৰা ১,৮০,০০০ টকা লাভ কৰিব আৰু ইয়াৰ বাবে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে কেমিষ্ট্ৰিত পোষ্ট গ্ৰেজুৱেচন বিচাৰিছে নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ কেমিকেল ইঞ্জিনিয়াৰিং ইয়াৰ ৬টা পদ আছে দৰমহাটো ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু ইয়াৰ বাবে কেমিকেল ইঞ্জিনিয়াৰিংত ব্যাচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ সিভিল ইয়াৰ 5টা পদ আছে দৰমহাটো ৬০,০০০ পৰা ১,৮০,০০০ টকা ইয়াৰ বাবে সিভিল ইঞ্জিনিয়াৰিংত ব্যাচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেল ইয়াৰ 6টা পদ আছে দৰমহাটো ৬০,০০০ পৰা ১,৮০,০০০ টকা কোৱালিফিকেশন ব্যাচেলাৰ ডিগ্ৰী লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ পেট্ৰলিয়াম ইয়াৰ এটা পোষ্ট আছে দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং নেক্সট পোষ্ট হৈছে সিনিয়ৰ একাউন্ট অফিচাৰ সিনিয়ৰ ইন্টাৰনেল অডিটৰ ইয়াৰ 5টা পোষ্ট আছে আৰু দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু এডুকেশনাল কোৱালিফিকেশন হৈছে এছ'চিয়েট মেম্বাৰ অফ ICAI বা ICMAI নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ আইটি ইয়াৰ 3টা পোষ্ট আছে দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স বা IT ইঞ্জিনিয়াৰিং মিনিমাম 4 বছৰৰ ডিউৰেচনৰ আৰু নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ মেকানিক্যাল ইয়াৰ 35টা পোষ্ট আছে আৰু ইয়াৰ দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী ইন মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ ফায়াৰ এণ্ড সেফটি ইয়াৰ এটা পোষ্ট আছে আৰু দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী ইন ফায়াৰ এণ্ড সেফটি ইঞ্জিনিয়াৰিং বা ফায়াৰ ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 বছৰ ডিউৰেচন নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ পাব্লিক এফেয়াৰ্স আৰু ইয়াৰ 2টা পোষ্ট আছে দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন সোশ্যাল ৱৰ্ক নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ HSE আৰু ইয়াৰ এটা পোষ্ট আছে দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী ইন এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং বা SSC অফ মিনিমাম 4 বছৰ ডিউৰেচন নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ জিঅ'ফিজিক্স ইয়াৰ 4টা পোষ্ট আছে আৰু কোৱালিফিকেশন বিচাৰিছে PG ইন জিঅ'ফিজিক্স নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ জিঅ'লজি ইয়াৰ 3টা পোষ্ট আছে দৰমহাটো হৈছে ৬০,০০০ পৰা ১,৮০,০০০ টকা আৰু কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন জিঅ'লজি আৰু নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ লিগেল এণ্ড ল্যান্ড ইয়াৰ বাবে LLB কৰা হ'ব লাগিব নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ HR 3টা পোষ্ট আছে আৰু ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে MBA নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ সিকিউৰিটি এটা পোষ্ট আছে ইয়াৰ বাবে কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন কৰা হলে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ কোম্পানী সেক্ৰেটাৰী এটা পোষ্ট আছে কোৱালিফিকেশন এছ'চিয়েট মেম্বাৰ অফ ICSI কোম্পানী সেক্ৰেটাৰী নেক্সট পোষ্ট হৈছে সিনিয়ৰ অফিচাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন 9টা পোষ্ট আছে আৰু কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং নেক্সট পোষ্ট হৈছে কনফিডেন্সিয়েল সেক্ৰেটাৰী এটা পোষ্ট আছে আৰু কোৱালিফিকেশন বিচাৰিছে 1 বা 2 বছৰ গ্ৰেজুৱেচন ডিপ্লোমা ইন সেক্ৰেটাৰিয়েল প্ৰেক্টিছ আৰু 2 বছৰৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে নেক্সট পোষ্ট হৈছে হিন্দী অফিচাৰ অফিচিয়েল লেংগুৱেজ ইয়াৰ এটা পোষ্ট আছে আৰু কোৱালিফিকেশন হৈছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন হিন্দী আৰু 3 বছৰৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে আৰু ইয়াত এপ্লাই কৰিবলৈ আপোনাক এটা এপ্লিকেশন ফিজ দিব লাগিব জেনেৰেল OBC সকলে 500 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু SC ST PWD EWS এক্স সাৰ্ভিসমেনৰ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ইয়াৰ এপ্লাই 26 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 26 ছেপ্টেম্বৰ 2025 আৰু ইয়াৰ CBT এক্সামৰ টেন্টেটিভ ডেট হৈছে 1/11/2025